নমস্কাৰ। আশাবৰা আইদেউৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ঈশ্বৰ প্ৰকৃততে কোন সেই বিষয়ে কথা পাতিবলৈ গৈ আছোঁ। তেওঁৰ বৈশিষ্ট্যবোৰ আপোনাৰ জীৱনত প্ৰযোজ্য হয়। আমি তেওঁক যেনেদৰে কল্পনা কৰোঁ সেয়া নহয়। সংস্কৃতিয়ে তেওঁক যি ধৰণে বৰ্ণনা কৰিছে সেয়াও নহয়। কিন্তু তেওঁ নিজকে যি বুলি প্ৰকাশ কৰিছে সেয়াহে হয়। এইটো আমি উপলব্ধি কৰাতকৈ অধিক গুৰুত্বপূৰ্ণ। আপুনি ঈশ্বৰৰ বিষয়ে চিন্তা কৰাৰ সময়ত আপোনাৰ মনলৈ যি আহে সেইটোৱে আপোনাৰ জীৱনৰ প্ৰতিটো দিশত গঢ় দিয়ে। আপুনি কেনেদৰে প্ৰাৰ্থনা কৰে ই তাক গঢ় দিয়ে। আপুনি দুখ কষ্টৰ প্ৰতি কেনেদৰে সঁহাৰি দিয়ে তাক আকাৰ দিয়ে। আপুনি নিজকে কেনেদৰে চায় তাক গঢ় দিয়ে। আপুনি শান্তিৰে বাস কৰেনে উদ্বিগ্নতাত থাকে তাক গঢ় দিয়ে। কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ মই আৰু মোৰ পৰিয়ালে মই আৰু মোৰ পৰিয়ালে কৰিম জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ আহিব পাৰে ধুমুহা জীৱনৰ শত প্ৰলোভন ছয়তানৰ হয়তো হ'ব পাৰে জীৱন বাটৰ প্ৰতি খোজে খোজে ছায়া বিপদৰ তথাপিতো কৰি যাম মৰণপণ তথাপি কৰি যাম মৰণপণ কৰি জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ অনুগ্ৰহৰ ভৰসাতে আমি যাওঁ আগুৱাই প্ৰতি খোজতে আশ্বাস সহায়ৰ জিৰিমিয়া 9:23-24 আমাক কৈছে যে যিজনে গৌৰৱ কৰে তেওঁ এই বিষয়ে গৌৰৱ কৰা উচিত যে তেওঁ প্ৰভুক বুজি পায় আৰু জানে। গীতমালা 9:10 কৈছে যিবিলাকে তোমাৰ নাম জানে তেওঁলোকে তোমাৰ ওপৰত ভৰসা কৰে। শাস্ত্ৰই আমাক স্পষ্ট কৰে যে জ্ঞানৰ পৰা বিশ্বাস বিকশিত হয়। যদি ঈশ্বৰৰ সম্বন্ধে থকা আমাৰ জ্ঞান বিকৃত হয় তেনেহ'লে আমাৰ ভৰসা অস্থিৰ হ'ব। কাৰণ ঈশ্বৰ প্ৰকৃততে কোন সেইটো জানিলে জীৱনটো সৰু নহয়। ই আপোনাৰ বিশ্বাস দৃঢ় কৰে, ই আপোনাৰ পৰিচয় স্থিৰ কৰে আৰু আপোনাক উপাসনালৈ লৈ যায় যি দৃঢ় আৰু ভিত্তিমূলক। গতিকে কথাবোৰ স্পষ্টভাৱে আলোচনা কৰাৰ আগত আমি বিচাৰোঁ যে আপোনাৰ অনুমানবোৰ একাষৰীয়া কৰি শাস্ত্ৰলৈ ঘূৰি আহক। ঈশ্বৰে শাস্ত্ৰৰ যোগেদি নিজকে সংজ্ঞায়িত কৰক আৰু তেওঁৰ মহত্বই আপোনাৰ জীৱন ধাৰণৰ ধৰণক নতুন ৰূপ দিয়ক। জিৰিমিয়া 9:23-24 কৈছে জ্ঞানীয়ে নিজ জ্ঞানত, বীৰে নিজ পৰাক্ৰমত আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক, কিন্তু যিজনে গৌৰৱ কৰে তেওঁ ইয়াতহে গৌৰৱ কৰক যে তেওঁ মোৰ বিষয়ে বুজে আৰু জানে
যে মই পৃথিৱীত দয়া বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰোঁতা জিহুৱা। সফলতা, প্ৰভাৱ বা আৰাম নহয়, প্ৰভুক জনাটোহে মানৱ জীৱনৰ সৰ্বোচ্চ গৌৰৱ। গীতমালা ৯ নম্বৰ ১০ পদত কৈছে, তোমাৰ নাম জনাবিলাকে তোমাত ভৰসা ৰাখিব। আদেশটো লক্ষ্য কৰক। জ্ঞান প্ৰথমে আহে, তাৰ পাছত বিশ্বাস অনুসৰণ কৰে। যদি জ্ঞান অগভীৰ হয় তেনেহ'লে বিশ্বাস ক্ষণস্থায়ী হ'ব। যদি জ্ঞান বিকৃত হয় তেনেহ'লে বিশ্বাস অস্থিৰ হ'ব। সেইবাবেই শাস্ত্ৰই ঈশ্বৰৰ বিষয়ে আমাক দৃষ্টিভংগীক ধাৰাবাহিকভাৱে সংশোধন কৰে। 40 বছৰীয়া যীচয়াই সুধিছে, তেনেহ'লে তুমি কাৰ সৈতে ঈশ্বৰক তুলনা কৰিবা? উত্তৰটো হ'ল, কাৰো সৈতে নহয়। ঈশ্বৰ আমাৰ দৰে নহয়, তেওঁ কেৱল মহৎ, তেওঁ স্পষ্টভাৱে পৃথক। যেতিয়া আমি সেই পাৰ্থক্য হেৰুৱাওঁ তেতিয়া উপাসনা দুৰ্বল হৈ পৰে। একে সময়তে ঈশ্বৰক সঠিকভাৱে জনাটোৱে স্থিৰতা সৃষ্টি কৰে। ৰোমিয়া 11:33 পদত কৈছে, ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰ ৰূপ ধন কেনে দ, তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য, আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য। বিভ্ৰান্তিৰ সৈতে ই শেষ নহয়, ই বিস্ময়েৰে শেষ হয়। ঈশ্বৰৰ ঐশ্বৰ্য, জ্ঞান আৰু জ্ঞানৰ গভীৰতা। যেতিয়া ধৰ্মতত্ত্ব বাইবেল ভিত্তিক হয় তেতিয়া ই উপাসনাৰ দিশলৈ লৈ যায়, বিমূৰ্তলৈ নহয়। গতিকে এই বিভাগটো পুনৰাই দৃষ্টি কৰাৰ বিষয়। ঈশ্বৰৰ বৈশিষ্ট্যসমূহ কেৱল পণ্ডিতসকলৰ বাবে নিৰ্মিত শৈক্ষিক শ্ৰেণী নহয়। আপুনি দুখ কষ্টবোৰ কেনেদৰে ব্যাখ্যা কৰে সেইবোৰে গঢ় দিয়ে। আপুনি আপোনাৰ পৰিচয় কেনেদৰে বুজি পায় আৰু যেতিয়া প্ৰাৰ্থনাৰ উত্তৰ নিদিয়া যেন লাগে তেতিয়া আপুনি কেনেদৰে সঁহাৰি দিয়ে সেইবোৰে নিৰ্ধাৰণ কৰে। যদি ঈশ্বৰ সঁচাকৈয়ে সাৰ্বভৌম হয় তেনেহ'লে আপোনাৰ পৰিস্থিতি যাদৃচ্ছিক নহয়। যদি তেওঁ সঁচাকৈয়ে ভাল হয় তেনেহ'লে দুখ, কষ্ট, নিষ্ঠুৰতা নহয়। যদি তেওঁ সঁচাকৈয়ে অপৰিৱৰ্তনীয় তেনেহ'লে তেওঁৰ প্ৰতিশ্ৰুতিবোৰ আপোনাৰ আৱেগৰ সৈতে সলনি নহয়। এই খণ্ডত আমি ঈশ্বৰৰ অপ্ৰকাশ্য বৈশিষ্ট্য আৰু তাৰ পিছত তৃত্বৰ বিষয়ে আলোচনা কৰিম। আমি চাম যে তেওঁ কোন বা তেওঁৰ চৰিত্ৰ কেনেকুৱা আৰু তেওঁ কেনেকৈ চিৰকাল পিতৃ, পুত্ৰ আৰু আত্মা হিচাপে অস্তিত্ব লাভ কৰে। এয়াই হৈছে আমাৰ খ্ৰীষ্টিয়ান উপাসনাৰ ভেটি, কাৰণ ঈশ্বৰক সঠিকভাৱে জনা উচিত। যেতিয়া আমি ঈশ্বৰৰ অপ্ৰকাশ্য বৈশিষ্ট্যসমূহৰ বিষয়ে কওঁ তেতিয়া কেৱল তেওঁৰ গুণবোৰৰ কথা কওঁ। এইবোৰ আমি ভাগ বতৰা কৰা বৈশিষ্ট্য নহয়, এনেকেই সামান্য পৰিমাণেও নহয়। সেইবোৰে বৰ্ণনা কৰে যে ঈশ্বৰ কেনেকুৱা। এই বৈশিষ্ট্যসমূহে শ্ৰেষ্ঠতাক সুৰক্ষা দিয়ে। সেইবোৰে আমাক সোঁৱৰাই দিয়ে যে ঈশ্বৰ কেৱল আমাৰ এক বৃহত্তৰ সংস্কৰণ নহয়, তেওঁ স্পষ্টভাৱে পৃথক। ঈশ্বৰে আমাৰ বাবে কি কৰে তাৰ পৰা শাস্ত্ৰৰ আৰম্ভণি নহয়, শাস্ত্ৰৰ আৰম্ভণি হয় তেওঁ কোন সেইটোৰ পৰাহে। প্ৰথম অপ্ৰকাশ্য বৈশিষ্ট্যটো হ'ল ঐক্য। ইয়াৰ অৰ্থ হ'ল ঈশ্বৰ নিজৰ পৰাই অস্তিত্ব লাভ কৰে আৰু তেওঁৰ বাহিৰত কোনো বস্তুৰ ওপৰত নিৰ্ভৰ নকৰে। যাত্ৰা পুস্তক 3:14 পদত যেতিয়া মুচিয়ে ঈশ্বৰৰ নাম জানিব বিচাৰিলে তেতিয়া প্ৰভুৱে উত্তৰ দিলে, মই যি আছোঁ এয়া কেৱল উপাধি নহয়, ই হৈছে স্ব-অস্তিত্বৰ এক ঘোষণা। পাচনিৰ কৰ্ম 17:24 আৰু 25 পদে এই সত্যক দৃঢ় কৰে। পৌলে কৈছে যে ঈশ্বৰক মানুহৰ হাতৰ দ্বাৰা সেৱা কৰা নহয়, কিয়নো তেওঁ নিজেই সকলো মানৱ জাতিক জীৱন, উশাহ আৰু সকলো দিয়ে। ঈশ্বৰ সৃষ্টিৰ ওপৰত নিৰ্ভৰশীল নহয়, সৃষ্টি তেওঁৰ ওপৰত নিৰ্ভৰশীল। ই উপাসনাৰ বিষয়ে আমাৰ চিন্তাধাৰা সলনি কৰে। ঈশ্বৰক আমি সম্পূৰ্ণ নকৰোঁ, তেওঁক আমি পোষণ নকৰোঁ। আমাৰ আজ্ঞাকাৰিতাই তেওঁক দৃঢ় নকৰে বা তেওঁ দুৰ্বল নহয়। তেওঁ স্ব-অস্তিত্বশীল, তেওঁ নিজেই পূৰ্ণ। আৰু ইয়াৰ দ্বাৰা নম্ৰতা আৰু বিশ্ৰাম দুয়োটা অহা উচিত। নম্ৰতা কাৰণ আমি সম্পূৰ্ণৰূপে নিৰ্ভৰশীল, জিৰণি লওক কাৰণ যি ঈশ্বৰে সকলো বস্তুকে পোষণ কৰে তেওঁ আমাৰ কাৰ্যৰ দ্বাৰা বৰ্তি নাথাকে। পৰৱৰ্তী বৈশিষ্ট্যটো হ'ল সৰলতা। ইয়াৰ অৰ্থ এইটো নহয় যে ঈশ্বৰক সহজে বুজিব পাৰি। ইয়াৰ অৰ্থ হ'ল ঈশ্বৰ অংগৰে গঠিত নহয়, তেওঁ একেলগে গঠিত বৈশিষ্ট্যৰ সংকলন নহয়। ঈশ্বৰত যি আছে সেয়াই হৈছে ঈশ্বৰ। প্ৰথম জোহন 4:16 পদত কৈছে,
ঈশ্বৰ প্ৰেম। এনে নহয় যে তেওঁ কেৱল প্ৰেমৰ অধিকাৰী। তেওঁৰ সৈতে প্ৰেম যোগ কৰা নহয়, ই তেওঁৰ সত্তাৰ সৈতে একে। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰ আংশিকভাৱে প্ৰেমময়, আংশিকভাৱে ন্যায়পৰায়ণ নহয়। তেওঁৰ ন্যায় আৰু তেওঁৰ দয়াৰ লগত প্ৰতিযোগিতা নহয়। তেওঁৰ পবিত্ৰতাই তেওঁৰ কৰুণাৰ বিৰুদ্ধে সংগ্ৰাম নকৰে। তেওঁ তেওঁৰ অস্তিত্বত নিখুঁতভাৱে একত্ৰিত। ই আমাক ঈশ্বৰৰ ভিতৰত আভ্যন্তৰীণ উত্তেজনাৰ কল্পনা কৰাৰ পৰা ৰক্ষা কৰে। যেতিয়া তেওঁ ক্ষমা কৰে, তেতিয়া তেওঁ নিখুঁতভাৱে ন্যায়পৰায়ণ ঈশ্বৰ হিচাপে কৰে। যেতিয়া তেওঁ বিচাৰ কৰে, তেতিয়া তেওঁ নিখুঁতভাৱে ভাল ঈশ্বৰ হিচাপে বিচাৰ কৰে। তেওঁৰ মাজত কোনো বিভাজন নাই। আৰু ই স্থিৰতা প্ৰদান কৰে। আপুনি কেতিয়াও বিভাজিত ঈশ্বৰৰ সন্মুখীন নহয়। আপুনি একমাত্ৰ সৰল, সিদ্ধ ঈশ্বৰক লগ পাব। আন এটা অপ্ৰকাশ্য বৈশিষ্ট্য হ'ল অপৰিৱৰ্তনীয়তা। ঈশ্বৰে তেওঁৰ সত্তা, চৰিত্ৰ বা প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তন নকৰে। মলাখী 3:6 কৈছে, কিয়নো মই যি জিহুৱা মোৰ পৰিৱৰ্তন নাই। জাকুব 1:17 আমাক কৈছে যে তেওঁৰ সৈতে পৰিৱৰ্তনৰ কোনো তাৰতম্য বা ছাঁ নাই। আমাৰ জীৱনৰ সকলো সলনি হয়। আমাৰ আৱেগবোৰ চঞ্চল হয়। আমাৰ ভক্তিৰ উত্থান আৰু পতন হয়। আমাৰ পৰিস্থিতি সলনি হয়। কিন্তু ঈশ্বৰৰ বিৱৰ্তন নহয়। তেওঁৰ উন্নতি হোৱা নাই, তেওঁ প্ৰত্যাৱৰ্তন নহয়। যিহেতু তেওঁ অপৰিৱৰ্তনীয়, তেওঁৰ নিয়মৰ বিশ্বস্ততা স্থিৰ। তেওঁৰ প্ৰেম মেজাজী নহয়। তেওঁৰ দয়া অপ্ৰত্যাশিত নহয়। তেওঁৰ প্ৰতিশ্ৰুতিবোৰ আপোনাৰ স্থিৰতাৰ ওপৰত নিৰ্ভৰ নকৰে। অপৰিৱৰ্তনীয়তাৰ সৈতে ঘনিষ্ঠভাৱে সংযুক্ত হৈছে নিষ্ক্ৰিয়তা। ইয়াক প্ৰায়ে ভুল বুজা হয়। নিষ্ক্ৰিয়তাৰ অৰ্থ হৈছে ঈশ্বৰক নিষ্ক্ৰিয়ভাৱে কাৰ্য কৰা নহয়। তেওঁক আৱেগিকভাৱে হেতালি খেলা বা অভিভূত নহয়। ইয়াৰ অৰ্থ এইটো নহয় যে ঈশ্বৰ দূৰৈত আৰু শীতল। শাস্ত্ৰই তেওঁৰ দয়া আৰু প্ৰেমৰ বিষয়ে স্পষ্টভাৱে কয়। যাত্ৰা পুস্তক 34:6 তেওঁক দয়ালু আৰু কৃপাময় বুলি বৰ্ণনা কৰা হৈছে। কিন্তু তেওঁৰ প্ৰেম কোনো উঠা-নমা কৰা আৱেগ নহয়। এয়া হৈছে তেওঁৰ স্থিৰ আৰু চিৰন্তন স্বভাৱ। ঈশ্বৰে পৰিস্থিতিৰ প্ৰতি আমাৰ দৰে প্ৰতিক্ৰিয়া নকৰে। তেওঁ আশ্চৰ্য বা দুখৰ দ্বাৰা পৰাভূত নহয়। গণনা পুস্তক 23:19 আমাক সোঁৱৰাই দিয়ে যে ঈশ্বৰ এজন মানুহ নহয়। তেওঁ মিছা কথা ক'ব বা নিজৰ মন সলনি কৰিব। নিষ্ক্ৰিয়তাই ঐশ্বৰিক সিদ্ধতাক সুৰক্ষা প্ৰদান কৰে। ইয়াৰ অৰ্থ হ'ল ঈশ্বৰৰ দয়া স্থিৰ, তেওঁৰ ক্ৰোধ ন্যায়সংগত, তেওঁৰ প্ৰেম অবিৰাম। আমাৰ বিফলতাৰ বাবে তেওঁ কেতিয়াও অস্থিৰ নহয়। আন এটা অত্যাৱশ্যকীয় বৈশিষ্ট্য হ'ল অনন্তকাল। গীতমালা 90:2 ঘোষণা কৰা হৈছে, অনাদি কালৰ পৰা অনন্ত কাললৈকে তুমিয়েই ঈশ্বৰ। ঈশ্বৰৰ কোনো আদি আৰু অন্ত নাই। তেওঁ সময়ৰ বান্ধোনত বান্ধ খাই থকা ঈশ্বৰ নহয়। তেওঁ আমাৰ দৰে সময় অনুভৱ নকৰে। তেওঁ খৰখেদা নকৰে। তেওঁ বাৰ্ধক্যগ্ৰস্ত নহয়। তেওঁ ইতিহাস উন্মোচিত হোৱাত আচৰিত নহয়। আমাৰ বাবে যিটো পলম হোৱা যেন লাগে, সেয়া তেওঁৰ বাবে পলম নহয়। আৰু শেষত তেওঁ অসীম। ঈশ্বৰ নিজৰ সত্তা আৰু সিদ্ধতাৰ সীমাহীন। প্ৰথম ৰাজাৱলী 8:27 কৈছে, স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গই তোমাক ধাৰণ কৰিব নোৱাৰে। তেওঁৰ মহত্বৰ কোনো সীমা নাই। তেওঁৰ জ্ঞান অসীম, তেওঁৰ শক্তি অসীম, তেওঁৰ উপস্থিতি অসীম। ঈশ্বৰৰ কোনো প্ৰান্ত নাই, কোনো পৰিধি নাই, কোনো সীমাবদ্ধতা নাই। যেতিয়া আমি পিছুৱাই যাওঁ আৰু এই গুণাগুণবোৰ একেলগে বিবেচনা কৰোঁ, কিবা এটা স্পষ্ট হৈ পৰে। ঈশ্বৰ দুৰ্বল নহয়, তেওঁ প্ৰতিক্ৰিয়াশীল নহয়, তেওঁ বিভাজিত নহয়, তেওঁ নিৰ্ভৰশীল নহয়, তেওঁ সীমাবদ্ধ নহয়। তেওঁ স্ব-অস্তিত্বশীল, সৰল, অপৰিৱৰ্তিত, অগম্য, চিৰন্তন আৰু অসীম। সেইটোৱে ভেটি। ঈশ্বৰৰ অপ্ৰকাশ্য বৈশিষ্ট্যবোৰ কেৱল তেওঁৰহে। এতিয়া আমি তেওঁৰ অপ্ৰকাশ্য বৈশিষ্ট্যবোৰলৈ যাওঁ। এইবোৰ হৈছে এনে বৈশিষ্ট্য যি তেওঁৰ প্ৰতিমূৰ্তিত নিৰ্মিত বস্তুবোৰত সৃষ্টিগতভাৱে আৰু সীমিতভাৱে প্ৰতিফলিত হয়। সেইবোৰে আমাক ঐশ্বৰিক নকৰে, কিন্তু তেওঁৰ নৈতিক চৰিত্ৰৰ কিছু প্ৰদৰ্শন কৰে।
আদি পুস্তক 1:27 কৈছে যে মানৱ জাতিক ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে আমি তেওঁৰ দৰে স্ব-অস্তিত্ব, চিৰন্তন বা অসীম নহয়, কিন্তু আমাক তেওঁৰ পবিত্ৰতা, মংগলময়তা, প্ৰেম আৰু ধাৰ্মিকতা এক সীমিত উপায়েৰে প্ৰতিফলিত কৰিবলৈ আমন্ত্ৰণ কৰা হৈছে। এই বৈশিষ্ট্যবোৰে ঈশ্বৰ, তেওঁৰ অস্তিত্ব কি আছে, আমাক কেৱল তাকে দেখুৱাই এনে নহয়, বৰঞ্চ তেওঁৰ চৰিত্ৰত কেনেকুৱা তাকো দেখুৱায়। আমি বিবেচনা কৰিব লগা প্ৰথম অপ্ৰকাশ্য বৈশিষ্ট্যটো হ'ল পবিত্ৰতা। যিচয়া 6 অধ্যায়ত চিৰাফে উচ্চস্বৰে কৈছিল, পবিত্ৰ 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 বাহিনীবিলাকৰ জিহুৱা, গোটেই পৃথিৱী তেওঁৰ মহিমাৰে পৰিপূৰ্ণ। পবিত্ৰতাৰ অৰ্থ হৈছে ঈশ্বৰ নৈতিকভাৱে বিশুদ্ধ আৰু সম্পূৰ্ণভাৱে পৃথক। পবিত্ৰতা আনবোৰৰ মাজত কেৱল এটা বৈশিষ্ট্য নহয়, ই সকলোকে গঢ় দিয়ে। তেওঁৰ প্ৰেম পবিত্ৰ প্ৰেম, তেওঁৰ ন্যায় পবিত্ৰ ন্যায়। 1 পিতৰ 1:16 কৈছে, তোমালোক পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ। সেই আজ্ঞাই প্ৰকাশ কৰে যে পবিত্ৰতা সম্পূৰ্ণভাৱে ঈশ্বৰৰ অন্তৰ্গত হ'লেও তেওঁৰ লোকসকলক প্ৰতিফলিত কৰিবলৈও আহ্বান কৰা হৈছে। পবিত্ৰতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ধাৰ্মিকতা আৰু ন্যায়। 2 বিৱৰণ 32 অধ্যায়ৰ 4 পদত কোৱা হৈছে, তেওঁ শিলা, তেওঁৰ কৰ্ম সম্পূৰ্ণকৈ শুদ্ধ, কিয়নো তেওঁৰ সকলো পথ ন্যায়। ঈশ্বৰে সদায় নৈতিক সততাৰে কাম কৰে। ইয়াৰ অৰ্থ হ'ল ঈশ্বৰে কেতিয়াও ইচ্ছাকৃতভাৱে কাম নকৰে, তেওঁৰ মানদণ্ড অনমিত নকৰে। গীতমালা 89:14 কৈছে, ধাৰ্মিকতা আৰু ন্যায় বিচাৰি তোমাৰ সিংহাসনৰ ভিত্তিমূল। যেতিয়া ঈশ্বৰে বিচাৰ কৰে তেতিয়া তেওঁ নিখুঁতভাৱে কৰে, যেতিয়া তেওঁ পৰিত্ৰাণ কৰে তেতিয়া তেওঁ ন্যায়পৰায়ণভাৱে কৰে। তেওঁৰ কৰ্ম কেতিয়াও অনুচিত নহয়। আন এটা সংক্ৰামক বৈশিষ্ট্য হ'ল ভালপোৱা। গীতমালা 34 8 পদত আমাক এই বুলি কৈছে, জিহুৱা যে মংগলময় তাক তোমালোকে আস্বাদন কৰি চোৱা। ঈশ্বৰৰ মংগলৰ অৰ্থ হ'ল তেওঁ কৰা সকলো কাম নৈতিক সিদ্ধতা আৰু উপকাৰৰ পৰাই প্ৰবাহিত হয়। যোহন 3:16 এই প্ৰেম প্ৰকাশ কৰিছে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে। তেওঁৰ প্ৰেম বিমূৰ্ত নহয়, ই হৈছে চুক্তি আৰু বলিদানমূলক। যাত্ৰা পুস্তক 34 অধ্যায় 6 পদত ঈশ্বৰক জিহুৱা, জিহুৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান বুলি প্ৰকাশ কৰিছে। দয়া হৈছে ঈশ্বৰে পাবলগীয়া বিচাৰ বন্ধ কৰা আৰু অনুগ্ৰহ হৈছে ঈশ্বৰে অপ্ৰাপ্য অনুগ্ৰহ প্ৰদান কৰা। ইফিচিয়া 2:4 আৰু 5 পদত কৈছে, কিন্তু দয়া ধনেৰে ধনৱান ঈশ্বৰে যি মহাপ্ৰেমেৰে আমাক প্ৰেম কৰিলে, তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই খ্ৰীষ্টীয় সৈতে আমাক জীয়ালে। দয়া আৰু অনুগ্ৰহ অনিচ্ছামূলক ইংগিত নহয়, সেইবোৰ তেওঁৰ চৰিত্ৰৰ পৰা প্ৰবাহিত হয়। যেতিয়া আমি এই সংক্ৰামক বৈশিষ্ট্যবোৰ একেলগতে চাওঁ, তেতিয়া অতি সুন্দৰ দেখিবলৈ পাওঁ। ঈশ্বৰ যি স্ব-অস্তিত্বশীল, সৰল আৰু অপৰিৱৰ্তিত, তেওঁ পবিত্ৰ, ন্যায়পৰায়ণ, ভাল, প্ৰেমময়, দয়ালু আৰু বিশ্বাসী। তেওঁৰ মহত্ব শীতল নহয়, তেওঁৰ অতিক্ৰম দূৰৰ নহয়, তেওঁৰ নৈতিক চৰিত্ৰ নিখুঁত আৰু বিশ্বাসযোগ্য। আমি তেওঁৰ প্ৰতিমূৰ্তিত সৃষ্টি হোৱাৰ বাবে আমাক এই গুণবোৰ নিজৰ জীৱনত অসম্পূৰ্ণভাৱে কিন্তু প্ৰকৃততে প্ৰতিফলিত কৰিবলৈ আহ্বান জনোৱা হৈছে। এই বৈশিষ্ট্যবোৰে অধিক গভীৰত নিজৰ সম্পূৰ্ণ অৰ্থ বিচাৰি পায়। ঈশ্বৰ কোনো বিমূৰ্ত নৈতিক শক্তি নহয়, তেওঁ পিতৃ, পুত্ৰ আৰু আত্মা। আমি যেতিয়া তৃত্ব অৰ্থাৎ ট্ৰিনিটিৰ কথা কওঁ, তেতিয়া আমি কোনো গৌণ মতবাদলৈ আগবাঢ়ি যোৱা নাই। আমি ঈশ্বৰ কোন সেই হৃদয়লৈ আগবাঢ়িছোঁ, যিজন ঈশ্বৰ স্ব-অস্তিত্বশীল, সৰল, পবিত্ৰ, ন্যায়পৰায়ণ আৰু প্ৰেমময়। তেওঁ চিৰকাল পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মা। ইয়াত শাস্ত্ৰই তিনিজন ঈশ্বৰক উপস্থাপন কৰা নাই, ইয়াত এজন ঈশ্বৰক তিনিজন ব্যক্তিত উপস্থাপন কৰা হৈছে। 2 বিৱৰণ 6:4 পদত কৈছে, আমাৰ ঈশ্বৰ জিহুৱা একমাত্ৰ জিহুৱা। আৰু তথাপিও মঠি 3:16 আৰু 17 পদত যীশুৰ বাপ্তিস্মৰ সময়ত
আমি পুত্ৰক পানীত দেখিছোঁ, পবিত্ৰ আত্মা নামি আহিছে আৰু পিতৃয়ে স্বৰ্গৰ পৰা এই কথা কোৱা দেখিবলৈ পাওঁ। এটা ঐশ্বৰিক সত্তা, তিনিজন সুকীয়া ব্যক্তি। জোহন 1:1 কৈছে, আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰে সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ। পুত্ৰ পিতৃৰ পৰা পৃথক আৰু তথাপিও সম্পূৰ্ণৰূপে ঈশ্বৰ। আৰু 14-16 যীশুৱে পিতৃৰ পৰা ওলাই অহা আৰু পুত্ৰৰ দ্বাৰা পঠোৱা আত্মাৰ কথা কৈছে। শাস্ত্ৰই ঐশ্বৰিক সত্তাক বিভাজিত নকৰাকৈয়ে প্ৰকৃত ব্যক্তিগত পাৰ্থক্য প্ৰকাশ কৰে। বৈশিষ্ট্যসমূহ বুজিবলৈ ই গভীৰভাৱে গুৰুত্বপূৰ্ণ। যেতিয়া আমি কওঁ যে ঈশ্বৰ হৈছে প্ৰেম, সেই প্ৰেম বিমূৰ্ত নহয়। 1 জোহন 4:8 কৈছে, ঈশ্বৰ প্ৰেম। কিন্তু প্ৰেমত সম্পৰ্কৰ প্ৰয়োজন। সৃষ্টিৰ আগতেই আৰু সময়ৰ আগতেই পিতৃয়ে আত্মাৰ সহভাগিতাত পুত্ৰক প্ৰেম কৰিছিল। প্ৰেম এনে নহয় যি ঈশ্বৰে কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ চিৰকালেই যিজন, সেয়াই হৈছে প্ৰেম। জোহনে লিখা শুভবাৰ্তাত আমি এইটোও পাওঁ, যীশুৱে পৃথিৱী স্থাপন হোৱাৰ আগতে পিতৃৰ সৈতে ভাগ বতৰা কৰা মহিমা আৰু প্ৰেমৰ বাবে প্ৰাৰ্থনা কৰিছিল। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে অকলশৰীয়া হোৱাৰ বাবে সৃষ্টি কৰা নাছিল। তেওঁ অনন্ত মিলনত নিজেই সম্পূৰ্ণ আছিল। আৰু পৰিত্ৰাণ কেৱল ক্ষমা নহয়, এয়া হৈছে সেই যোগাযোগত অংশগ্ৰহণ। 2 কৰিন্থিয়া 13:14 লিখা আছে, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা তোমালোক সকলোৰে লগত থাকক। আমি তৃতীয় ঈশ্বৰৰ সৈতে সম্পৰ্ক স্থাপন কৰোঁ। ই আমাক ঈশ্বৰক বিমূৰ্ত শক্তি বা দূৰৱৰ্তী শক্তি বুলি ভবাৰ পৰা ৰক্ষা কৰে। পিতৃয়ে নিৰ্বাচন কৰে আৰু পঠিয়ায়। পুত্ৰই মুক্ত কৰে আৰু প্ৰকাশ কৰে। আত্মা বাস কৰে আৰু পবিত্ৰ কৰে। আমি আলোচনা কৰা বৈশিষ্ট্যবোৰ ব্যক্তিহীন গুণ নহয়। সেইবোৰ জীৱন্ত তৃত্ব অৰ্থাৎ ট্ৰিনিটি ঈশ্বৰৰ অন্তৰ্গত। পিতৃৰ সাৰ্বভৌমত্ব শীতল নহয়, পুত্ৰৰ প্ৰেম আৱেগিক নহয়, আত্মাৰ উপস্থিতি অস্পষ্ট নহয়। প্ৰতিজন ব্যক্তিয়ে অবিচ্ছেদ্যভাৱে কিন্তু স্পষ্টভাৱে কাম কৰে, এক ঐশ্বৰিক প্ৰকৃতি প্ৰকাশ কৰে। গতিকে আমি যেতিয়া তৃতীয় ঈশ্বৰক স্বীকাৰ কৰোঁ, আমি স্বীকাৰ কৰোঁ যে ঈশ্বৰ অনন্ত সম্পৰ্কীয়, অনন্ত পবিত্ৰ, চিৰ প্ৰেমময়। তেওঁৰ ঐক্যই ব্যক্তিগত ভেদাভেদ নাইকিয়া নকৰে। তেওঁৰ ব্যক্তিগত পাৰ্থক্যই তেওঁৰ একতাক বিভাজিত নকৰে। ইয়াৰ অৰ্থ হৈছে আপোনাৰ বিশ্বাস বিমূৰ্ততাৰ দিশে নিৰ্দেশিত নহয়। আত্মাৰ দ্বাৰাই পুত্ৰৰ যোগেদি পিতৃৰ ওচৰলৈ যায়। তৃতীয় মতবাদে উপাসনাক জটিল নকৰে, বৰঞ্চ গভীৰ কৰে। ই আমাক সোঁৱৰাই দিয়ে যে অসীম আৰু অপৰিৱৰ্তনীয় ঈশ্বৰ, যি আমাক যুগাযুগলৈ আমন্ত্ৰণ কৰে। আচলতে এয়াই হৈছে ঈশ্বৰ, মূলতঃ এটা, তিনিজন ব্যক্তিগত অস্তিত্বত, চৰিত্ৰত আৰু যোগাযোগত নিখুঁত। আমি ঈশ্বৰ কোন হয় সেই বিষয়ে কথা পাতি আছো। এতিয়া আমি অনিবাৰ্য প্ৰশ্নটো সুধিব লাগিব যে আপুনি প্ৰকৃততে জীৱন নিৰ্বাহ কৰাৰ ধৰণটোৰ বাবে এইটো কিয় গুৰুত্বপূৰ্ণ? কাৰণ বৈশিষ্ট্যবোৰ যদি তাত্ত্বিক হৈ পৰে, তেনেহ'লে সেইবোৰে এতিয়াও নিজৰ কাম কৰা নাই। সেইবোৰ গুৰুত্বপূৰ্ণ কাৰণ আপোনাৰ দৈনন্দিন প্ৰতিক্ৰিয়া ঈশ্বৰৰ প্ৰতি আপোনাৰ দৃষ্টিভংগীৰ দ্বাৰা গঢ় লৈ উঠে। যেতিয়া আপুনি উদ্বিগ্ন হয়, তেতিয়া আপুনি কেনেধৰণৰ ঈশ্বৰ আপোনাৰ জীৱন শাসন কৰি আছে বুলি ধৰি লয়। যেতিয়া আপুনি লাজ পায়, তেতিয়া আপুনি কেনেধৰণৰ ঈশ্বৰৰ কাষ চাপিছোঁ বুলি বিশ্বাস কৰে। যদি ঈশ্বৰ নিৰ্ভৰশীল হ'লহেঁতেন, তেনেহ'লে সকলো আপোনাৰ ওপৰত নিৰ্ভৰশীল হ'লহেঁতেন। কিন্তু যিহেতু তেওঁ স্ব-অস্তিত্বশীল হোৱাৰ বাবে চাপ আঁতৰ হয়, আপুনি বাস্তৱক ধৰি ৰখা নাই, আপোনাক বৰ্তাই ৰখা হৈছে। ই আপুনি কেনেদৰে দায়িত্ব বহন কৰে তাৰ পৰিৱৰ্তন ঘটায়। যদি ঈশ্বৰ বিভক্ত হ'লহেঁতেন, তেনেহ'লে আপুনি নিৰন্তৰ ভয় কৰিলেহেঁতেন যে তেওঁৰ এটা পক্ষই আন এটা পক্ষক অতিক্ৰম কৰিব পাৰে। আপুনি আচৰিত হ'ব যে দয়াই হয়তো বিচাৰৰ পথ দিব পাৰে নেকি? কিন্তু যিহেতু তেওঁ সৰল আৰু অবিভক্ত হোৱাৰ বাবে তেওঁৰ প্ৰতিটো কামতে সুসংগতি আছে। ইয়াৰ ফলত আতংক নোহোৱাকৈ অনুতাপ সম্ভৱ কৰি তোলে। যদি ঈশ্বৰে তেওঁৰ চৰিত্ৰত পৰিৱৰ্তন হ'লহেঁতেন, তেনেহ'লে
বিশ্বাস দুৰ্বল হ'লহেঁতেন। প্ৰতিটো বিফলতাই আপোনাৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব। কিন্তু যিহেতু তেওঁ অপৰিৱৰ্তনীয়, আপুনি তেওঁৰ স্বভাৱ সলনি হৈছে নে নাই চিন্তা নকৰাকৈ বাৰে বাৰে তেওঁৰ ওচৰলৈ উভতি আহিব পাৰে। যদি ঈশ্বৰ আৱেগিকভাৱে প্ৰতিক্ৰিয়াশীল হ'লহেঁতেন, তেনেহ'লে আপুনি আপোনাৰ দুৰ্বলতাৰে তেওঁক অস্থিৰ কৰিবলৈ ভয় কৰিলেহেঁতেন। কিন্তু যিহেতু তেওঁ অগম্য, তেওঁৰ প্ৰেম দুৰ্বল নহয়। আপোনাৰ অসংগতিৰ বাবে তেওঁৰ ধৈৰ্য শেষ হোৱা নাই। আপোনাৰ বিভ্ৰান্তিৰ বাবে তেওঁৰ উদ্দেশ্যত ব্যাঘাত জন্মাব নোৱাৰে। যদি ঈশ্বৰ আপোনাৰ দৰে সময়ৰ দ্বাৰা আবদ্ধ হ'লহেঁতেন, তেনেহ'লে অপেক্ষা কৰাটো পৰিত্যাগ যেন অনুভৱ হ'লহেঁতেন। কিন্তু যিহেতু তেওঁ চিৰন্তন, বিলম্ব হোৱাটো অৱহেলাৰ সমান নহয়। তেওঁৰ সময় খৰখেদা কৰা নহয় আৰু অসাৱধানতাও নহয়। আৰু নৈতিকভাৱে কি হয় সেই বিষয়ে বিবেচনা কৰক। যদি ঈশ্বৰ পবিত্ৰ নহ'লহেঁতেন, তেনেহ'লে ধাৰ্মিকতা আলোচনা কৰিব পাৰিলেহেঁতেন। যদি তেওঁ ন্যায়পৰায়ণ নহ'লহেঁতেন, তেনেহ'লে অৱশেষত অন্যায়ৰ বিৰাজ হ'লহেঁতেন। যদি তেওঁ ভাল নহ'লহেঁতেন, তেনেহ'লে দুখ কষ্ট অৰ্থহীন হ'লহেঁতেন। কিন্তু তেওঁ পবিত্ৰ, ন্যায়পৰায়ণ আৰু ভাল হোৱাৰ বাবে আজ্ঞাকাৰিতাৰ গুৰুত্ব আছে আৰু আশাৰ এক গুৰুত্বপূৰ্ণ বিষয় আছে। তৃত্ব, ট্ৰিনিটি গুৰুত্বপূৰ্ণ, কিয়নো আপোনাক অকলশৰীয়া কৰাৰ বাবে সৃষ্টি কৰা হোৱা নাই। বাস্তৱতা নিজেই যোগাযোগৰ ওপৰত আধাৰিত। পিতৃয়ে আত্মাৰ সহভাগিতাত পুত্ৰক প্ৰেম কৰে। ইয়াৰ অৰ্থ হ'ল প্ৰেম বিশ্বব্ৰহ্মাণ্ডত কোনো পিছৰ চিন্তা নহয়, ই বুনিয়াদী। গতিকে যেতিয়া আপুনি অকলশৰীয়া অনুভৱ কৰে, যেতিয়া আপুনি পৰিচয়ৰ সৈতে যুঁজ কৰে, যেতিয়া আপুনি তুলনাৰ সৈতে সংগ্ৰাম কৰে, তেতিয়া ঈশ্বৰৰ মতবাদে আপুনি উপলব্ধি কৰাতকৈ অধিক উত্তৰ দিয়ে। আপুনি এনে এজন ঈশ্বৰৰ আগত বাস কৰে, যি নিজৰ মাজতেই সম্পূৰ্ণ, তেওঁৰ সত্তাত সুস্থিৰ, তেওঁৰ পথত ধাৰ্মিক আৰু তেওঁৰ মিলনত ব্যক্তিগত। ঈশ্বৰৰ সঠিক জ্ঞানে ভয়ক বাধা দিয়ে, অহংকাৰক সংশোধন কৰে, ধৈৰ্যশীল আৰু উপাসনা স্পষ্ট কৰে। ই অসুবিধা আঁতৰ নকৰে, কিন্তু ই বিকৃতি আঁতৰ কৰে। বৈশিষ্ট্যবোৰ গুৰুত্বপূৰ্ণ, কিয়নো সেইবোৰে বাস্তৱক সংজ্ঞায়িত কৰে। সেইবোৰে আপোনাক কয় কোনে ইতিহাস শাসন কৰিছিল, কোনে প্ৰাৰ্থনা শুনে, কোনে দুষ্টতাৰ বিচাৰ কৰে, কোনে পাপীসকলক উদ্ধাৰ কৰে, আৰু এই মুহূৰ্তত কোনে আপোনাক পোহৰলৈ লৈ যায়। ঈশ্বৰ যদি সৰু হ'লহেঁতেন, তেনেহ'লে আপোনাৰ বিশ্বাস ডাঙৰ হ'ব লাগিছিল। কিন্তু যিহেতু ঈশ্বৰ মহান, আপোনাৰ বিশ্বাস তেওঁৰ ওপৰত নিৰ্ভৰশীল। এই কাৰণেই ঈশ্বৰ প্ৰকৃততে কোন সেই কথা জনাটো অতি গুৰুত্বপূৰ্ণ। ই আপুনি কেনেকৈ জীৱন ধাৰণ কৰে, কেনেকৈ বিশ্বাস কৰে, কেনেকৈ সহ্য কৰে আৰু কেনেকৈ উপাসনা কৰে সেই বিষয়ে গঢ় দিয়ে। আজিৰ এই অনুষ্ঠান শেষ কৰাৰ সময় আহি পৰিল। আমি বিশ্বাস কৰোঁ যে ঈশ্বৰে আপোনালোকৰ আগত নিজকে প্ৰকাশ কৰি থাকিব। ঈশ্বৰৰ আশীৰ্বাদ আপোনালোকৰ লগত থাকক। নমস্কাৰ। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।